এই গাহৰি বনোৱাৰ কাৰণে পিঁয়াজ দিলোঁ তেলত। গাহৰি বনাম এতিয়া। ওলাই দিছোঁ, পিঁয়াজকেইটা আগতে ভাজি লওঁ। এতিয়া তেল আগতে ভাজি লওঁ। পিঁয়াজ আগতে ভাজি লৈছোঁ। মাংস দিলোঁ, এতিয়া মাংসটো ভাজি লওঁ আগতে। বিলাহীও দিলোঁ লগতে মাংসৰ লগত। এতিয়া বিলাহী দি পূৰা ভাজি আছোঁ মাংস। এই লগত পূৰা ভাজি লৈছোঁ মই মাংসটো। পূৰা ভাজি লৈছোঁ বিলাহীৰ লগত গুড়াকৈ। বিলাহীটো গুড়া কৰি ভাজি আছোঁ। এই পানী দিলোঁ মাংসত। গুড মৰ্ণিং এভৰিৱান। আজি বজাৰৰ পৰা আধা কেজি গাহৰি আনিলোঁ 200 টকাত। এই বিলাহী, আলু আৰু মাংস দি একদম পূৰা বনাই আছোঁ। গুড়াকৈ বিলাহীটো গুড়া কৰি দিলোঁ, আলুও ভাঙি গৈছে। এই আজি লোকেল গাহৰি, গাঁৱৰ পৰা অনা। ইয়াত বিক্ৰী কৰিবা। এই গ্ৰেভি বনাম আৰু পানীটো অলপ শুকাই দিম। মজা হ'ব খাই আজি লোকেল গাহৰি।